গুড মৰ্ণিং গুড মৰ্ণিং আজি আমি 5 নম্বৰটো আলোচনা কৰিম 6.3 5 নম্বৰ ঘৰত অংকখিনি চবে ৰিভাইজ কৰিব ৰিভাইজ নকৰি নাহিব এতিয়া 6.3 5 নম্বৰ পাই গলো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ যিমান আছে চব ৰিভাইজ কৰিব দেই পুৰা প্ৰেক্টিচ কৰিব তেতিয়া আহিব 5 নম্বৰত কৈছে ত্ৰিভুজ পি কিউ আৰ ত্ৰিভুজৰ নাম কি দিছে পি কিউ আৰ পি আৰ আৰু কিউ আৰ বাহুৰ ওপৰত এছ আৰু টি দুটা বিন্দু যাতে পি কোণ সমান আৰ টি এছ দেখুৱা যে আৰ পি কিউ সদিশ ত্ৰিভুজ আৰ পি কিউ সদিশ ত্ৰিভুজ আৰ টি এছ দুটা ত্ৰিভুজ সদিশ বুলি কৈছে কোনটা ত্ৰিভুজ সদিশ বুলি কৈছে আৰ পি কিউ এইটো এটা ত্ৰিভুজ হল নাই চাচোন আৰ পি কিউ এটা ত্ৰিভুজ হল নাই হল তাৰপিছত কি কৈছে ত্ৰিভুজ আৰ টি এছ আৰু কৈছে ত্ৰিভুজ আৰ টি এছ এই দুটা ত্ৰিভুজ চাচোন ডাঙৰ এটা বাৰকা ত্ৰিভুজ আছে এইটো আৰ পি কিউ এই দুটা ত্ৰিভুজ এইটো ডাঙৰ ত্ৰিভুজ হয় নাই চা আৰ পি কিউ এটা ডাঙৰ ত্ৰিভুজ বুলি কৈছে আৰু এটা সৰু ত্ৰিভুজ বুলি কৈছে আৰ টি এছ চা আৰ টি এছ এটা সৰু ত্ৰিভুজ বুলি কৈছে তো এই দুটা ত্ৰিভুজ সদিশ হয় নহয় প্ৰমাণ কৰিব কৈছে বুজি পালি নাই এই দুটা ত্ৰিভুজ সদিশ হয় নহয় প্ৰমাণ কৰিব কৈছে ইয়াত কোন এটা সমান বুলি কৈছে পি কোণ সমান আৰ টি এছ বুলি কৈছে পি কোণ সমান কি বুলি কৈছে পি কোণ সমান আৰ টি এছ কোণটো সমান এইটো পি কোণ এই পি কোণটো কাৰ সমান বুলি কৈছে আৰ টি এছ সমান বুলি কৈছে আৰ টি এছ সমান বুলি কৈছে এই কোণটোৰ লগত সমান এই কোণটো সমান বুলি কৈছে দিয়া আছে আমাক পি কোণ সমান আৰ টি এছ কোণ সমান বুলি দিয়া আছে নে হা দিয়া আছে এতিয়া আমি ডাইৰেক্ট লিখিব পাৰিম যে আৰ পি কিউ আৰু ত্ৰিভুজ আৰ পি কিউ আৰু ত্ৰিভুজ কি আৰ টি এছৰ পৰা পাওঁ আমি ডাইৰেক্ট লিখি দিম ইমান ফেচিং কৰিব নালাগে সমাধান ত্ৰিভুজ বুলি ক'লে এইটো হ'ব ত্ৰিভুজ ডাঙৰ ত্ৰিভুজটোৰ নাম কি আৰ পি কিউ কি নাম আৰ পি কিউ এই ডাঙৰ ত্ৰিভুজটোৰ নাম কি আৰ পি কিউ ইয়াত দুটা ত্ৰিভুজ আছে নাই ডাঙৰ ত্ৰিভুজৰ নাম কি আৰ পি কিউ আৰু সৰু ত্ৰিভুজটোৰ নাম কি চবে ক আৰ টি এছ সৰু ত্ৰিভুজটোৰ নাম এইটো হয় নাই আৰ টি এছ সৰু ত্ৰিভুজটোৰ নাম বেছি কথা ক'বলৈ নালাগে ডাইৰেক্ট আৰ টি এছ এইটো সৰু ত্ৰিভুজ আৰ পি কিউ আৰু ত্ৰিভুজ আৰ টি এছ ত্ৰিভুজৰ পৰা পাওঁ প্ৰথমে কি পাম আমাক এইটো দিয়া আছে পি কোণটো কাৰ সমান এই পি কোণটো কাৰ সমান আছে পি কোণ ইজুকেল কোৱা আকৌ আৰ টি এছ কোণৰ সমান আছে নাই মানে এই টি কোণটোৰ সমান আছে নাই এই টি কোণটো বুলি আমি কম বুলি ক'লে আমি কেনেকৈ কম আৰ টি এছ কোণ বুলি ক'ব লাগিব মানে টিটো ক'ত থ'ব লাগিব মাজত থ'ব লাগিব প্ৰথমে লিখিম কোণ এইটো লিখা মানে কি কোণ এংগেল কণা এইটো লিখা মানে কি কোণ বুলি কয় তাৰপিছত এই কোণটোৰ কথা কৈছো আমি ইয়াৰ নাম আমি কি বুলি ক'ম আৰ টি এছ এই ভিতৰ চাইডৰ কোণটোৰ নাম কৈছো ভিতৰ চাইডৰ কোণটোৰ নাম ক'লে কি হ'ব আৰ টি এছ আৰু যদি মই ক'ম এই চাইডৰ কোণটোৰ নাম কি বুলি ক'লে তোমালোকে কি বুলি ক'বা এই চাইডৰ কোণটোৰ নাম কি বুলি ক'লে তেনেকে এইটো আহিব আৰ হয় নাই এইটো আহিব কিউ টি তেনেকুৱা টাইপৰ আহিব ইয়াৰ পৰা আহিব বুজি পাৰি নাই আমাক এই কোণটোৰ কথা সুধিছে সেইকাৰণে আৰ টি এছ কি আহিব আৰ টি এছ কোণ দুটা সমান এই কোণটো সমান আৰু চাচোন এই ত্ৰিভুজ দুটাৰ আৰু দুটা কোণ সমান আছে কোনটো কোণ সমান আছে মিলি গৈছে এই কোণটো মিলি গৈছা দুটা ত্ৰিভুজ আছে নাই দুটা ত্ৰিভুজৰ একটা কোণ এনেকে মিলি গৈছে যে দুটা ত্ৰিভুজ ধুনীয়াকে খাপ খাই গৈছে খাইছে নে খাপ এনেকুৱা খাপ কৰি এইটো সৰু ত্ৰিভুজৰ আৰ কোণটো সমান আছে আৰু ডাঙৰ ত্ৰিভুজৰ আৰ পি কিউ ত্ৰিভুজৰো আৰ কোণটো কি আছে সমান আছে তো আৰ কোণটো কি পালো আমি সমান পালো তেনেহ'লে
ডাঙৰ ত্ৰিভুজৰ এই কোণটোৰ নাম কি হ'ব? আর কোণটোৰ নাম? ডাঙৰ ত্ৰিভুজৰ আর কোণটোৰ নাম কি হ'ব? কোৱা আকৌ। ডাঙৰ ত্ৰিভুজৰ কথা কৈছো মই। আর পি কিউ হয় নাই? তো এই ডাঙৰ ত্ৰিভুজৰ নাম কি দিম? পি আর কিউ দিম। কি বুলি দিম? এইটো কোণ পি আর কিউ। আৰু সৰু ত্ৰিভুজৰ নাম কি? সৰু ত্ৰিভুজৰ আর কোণটোৰ নাম কি? এস আর টি। এইটো বুজি পালে নি ক? এস আর টি। এই কোণ দুটা সমান, এইটো বুজি পালি নাই? ডাঙৰ ত্ৰিভুজ, এইটো ডাঙৰ ত্ৰিভুজ হয় নাই? আর পি কিউ ডাঙৰ ত্ৰিভুজ। এই ডাঙৰ ত্ৰিভুজৰ এই আর কোণটোৰ নাম কি? আমি ইয়াৰ পৰা পি আর কিউ দিব পাৰো বা কিউ আর পি এনেকুৱা লিখিব পাৰো। সেইকাৰণে লিখি দিলো কি? পি আর কিউ কোণ সমান। এতিয়া সৰু ত্ৰিভুজৰ এই আর কোণটোৰ নাম লিখিলো কি? এস আর টি। হ'বনে? এইটো সৰু ত্ৰিভুজৰ আর কোণটোৰ নাম কি? এস আর টি। মানে এইটো আৰটোৰ মাজত হ'ব লাগে। এইটো ইয়াতো আৰটোৰ মাজত, ইয়াতো আৰটোৰ মাজত। বুজি পালি নেকি? এতিয়া কোণ কেইটা সমান পালো? কোণ কেইটা সমান পালো? দুটা সমান পালো। এতিয়া কোণ দুটা সমান হলে কি সাদৃশ্য শৰ্ত ব্যৱহাৰ কৰিব লাগে কৰা বুলি কৈছে? এংগেল 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 এংগেল। এতিয়া লিখিম কি? এতেকে এংগেল এংগেল সাদৃশ্য এংগেল 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 সাদৃশ্য শর্ত মতে ত্ৰিভুজ দুটা সদিক কি হব? ত্ৰিভুজ দুটা সদিক কি হব? ত্ৰিভুজ দুটাৰ নাম ক? এইটো আকৌ আর পি কিউ সদিক বুলি কলে এইটো। তাৰপিছত কি আছিলে? ত্ৰিভুজ আর টি এস। এই ত্ৰিভুজ দুটা কি হব? সদিক। এইটো হল প্ৰমাণ বা দেখুওৱা হল প্ৰমাণ। কাৰো প্ৰব্লেম আছে নি? কোনে কিটো বুজি নাই পোৱা কচোন? সুস্মিতা কচোন কোনটো বুজি নাপালি? পালি? তো এইটো কৰিছিলি নে? 5 নম্বৰ দিনাখন আহিছিলি নে? 5 নম্বৰটো এইটো ৰিভাইজ কৰি ল। এইটো বাহিৰা বহি লৈ ৰিভাইজ কৰি ল। দুবাৰ কৰ, তই দুবাৰ কৰা হ'ব। বুজি পালি নাই ক? ইয়াত এনেকুৱা এটা ত্ৰিভুজ লুকাই আছে। এইটো এটা সৰু ত্ৰিভুজ, এইটো এটা ডাঙৰ ত্ৰিভুজ। এই ডাঙৰ ত্ৰিভুজৰ ওপৰতে এটা সৰু ত্ৰিভুজ জাপি দিছে নাই? ডাঙৰ ত্ৰিভুজটোৰ নাম হল পি আর পি কিউ আৰু সৰু ত্ৰিভুজটোৰ নাম হল কি? আর এস টি। বুজি পালি নাই? চাচোন আর কোণটো মিলি গৈছে। সেইকাৰণে একদম কোণ কেইটা সমান আছে। দুটা ত্ৰিভুজৰ আর কোণটো সমান আছে আৰু তাত দিয়া আছে কি? এই পি কোণটো কাৰ সমান বুলি কৈছে? এই পি কোণৰ সমান বুলি কৈছে নাই? পি কোণটো কাৰ সমান? পি কোণৰ সমান বুলি কৈছে। তো এটা কিতাপত দিয়াই আছে এই কোণ দুটা সমান হলে, আৰু আমি ইয়াত দুটা ত্ৰিভুজ চোৱা মতে আর কোণটো সমান আছে। সেইকাৰণে দুটা কোণ আমি সমান পালো, দুটা কোণ আমি দেখুৱাই দিলো। এংগেল 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 শর্ত মতে আমি ত্রিভুজ দুটা সদিক বুলি ক'ব পাৰিম। এংগেল এংগেল দুটা এংগেল যদি কোণ যদি সমান থাকে, তেতিয়া ত্ৰিভুজ বিলাক কি বুলি ক'ম? সদিক। হয় নাই? মানে দুটা ত্ৰিভুজৰ দুটা অনুৰূপ কোণ যদি সমান থাকে, তেতিয়া আমি ত্ৰিভুজটোক সদিক বুলি ক'ব পাৰিম। বুজি পালি নাই? এইটো সবে পাৰি বুজি? বুড়ুকন একদম গাল মে হাত দি মাথা হাত দি কি টেনশন? পঢ়াটো এতিয়া পঢ়ি আছো যে একদম প্ৰেছাৰ পৰি আছে, যে পুৰা একদম মানে ডাঙৰ বোজ লিখা লাগিছে। হয় নাই? প্ৰেক্টিচ কৰ, অভ্যাস কৰিব লাগিব। লাষ্টটো একদম হালকা লাগিব। এতিয়া 6 নম্বৰ লিখ। চাচোন 6 নম্বৰটো চা। 6 নম্বৰটো চিত্ৰ দিছে 6.40। 6.40 চিত্ৰটোৰ নাম কি? 6.40 আছে কিতাপত। যদি এ বি ই সৰ্বাসম এ চি ডি, এ বি ই সৰ্বাসম বুলি কৈছা। এইটো এ বি এইটো ই, এই ত্ৰিভুজটো কি হয়? সৰ্বাসম। এই ত্ৰিভুজ হয় কি নাম? এ তাৰ কি যাব? বি, তাৰ পাছত ই। এই ত্ৰিভুজ
এই ত্ৰিভুজটো সৰ্বাহম কাৰ সৰ্বাহম এ চি ডি সৰ্বাহম এ চি ডি এ চি আহিলে তারপর কি আহিলে ডি এই ত্রিভুজটো কি এটা সর্বাহম দুটা ত্রিভুজ ইয়াত সর্বাহম আছে চিত্ৰত দুটা ত্রিভুজ কি আছে সর্বাহম এক নম্বৰ ত্রিভুজটো হল এ বি ই এ বি ই এই ত্রিভুজটো সর্বাহম কাৰ সর্বাহম এ চি ডি এই ত্রিভুজটো সর্বাহম দুটা ত্রিভুজ সর্বাহম দিয়া আছে সর্বাহম মানে বুজি পোৱা নাই দুটা ত্রিভুজ মানে কি থাকিব লাগে সমান থাকিব লাগে সর্বাহম মানে কি সমান এই যে দুটা ত্রিভুজক আমি সমান কেতিয়া কম মনত পৰিছে নাই দুটা ত্রিভুজক আমি সর্বাহম কাক কয় তাৰ সাইজ আৰু আকাৰ কি থাকিব লাগিব একে থাকিব লাগিব আকাৰ আৰু সাইজ সমান থাকিব তাকে সর্বাহম বুলি কয় কিন্তু সদিক বুলি ক'লে আকাৰটো মতলব নাই কিন্তু শেপটো কি থাকিব লাগিব একে থাকিব লাগিব আকাৰ মতলব ডাঙৰ সৰু কিন্তু বস্তু দেখিবলৈ একে থাকিব তাকে আমি সদিক বুলি কম এটা সর্বাহম বুলি কৈছে তেনেহলে দেখুৱা যে বুলি কৈছে এ ডি ই সদিক এ বি চি এ ডি ই ত্রিভুজ সদিক কাৰ সদিক বুলি কৈছে এ বি চি প্ৰথমে এই দুটা ত্রিভুজ সর্বাহম বুলি কৈছে সর্বাহম কোন কেইটা ত্রিভুজ বুলি কৈছে দিয়া আছে সমাধান সমাধান দিয়া আছে কোনটো ত্রিভুজ দিয়া আছে সর্বাহম বুলি কৈছে ত্রিভুজ এ বি ই ত্রিভুজ এ বি ই আৰু কি সর্বাহম কি দি আছে হ্যাঁ ত্রিভুজ এ চি ডি দুটা ত্রিভুজ এ বি ই ত্রিভুজ বুলি ক'লে আমি ক'ত যাম এ বি ই আৰু এ চি ডি বুলি ক'লে ক'ত যাম এ চি ডি এই দুটা ত্রিভুজ কি হয় সর্বাহম বুলি কৈছে তেনেহলে এই দুটা ত্রিভুজৰ পৰা ডাঙৰ ত্রিভুজৰ পৰা চাচোন এ কি বুলি কৈছে এ বি হয় নাই এ বি ই এই ত্রিভুজটো সর্বাহম আৰু কাৰ সর্বাহম এ চি ডি এ চি ডি এই ত্রিভুজটো সর্বাহম বুলি ক'লে কোন কেইটা বাহু সমান হ'ব কচোন এ বি বাহুটো এ চি বাহুটো সমান হ'ব নাই নহ'ব সর্বাহম বুলি কৈছা এ এ বি ই ত্রিভুজৰ এ বি বাহুটো আৰু এ চি ডি ত্রিভুজৰ এ চি বাহুটো সমান আছে নাই চা এ বি বাহু এইটো বাহু হ'ব সমান কি এ চি বাহু কি হ'ব সমান 1 নং সমীকৰণ একটা বাহু সমান পালো আৰু এটা বাহু চাবি আৰু কি এটা দিছে এ বি ই হয় নাই চা এ বি ই ত্রিভুজৰ এই চা এ বি ই ত্রিভুজৰ এই বাহুটো কোন বাহুটো এই এ ই বাহুটো চাবি দেই এ বি ই ত্রিভুজৰ এ ই বাহুটো বুজি পাইছ চা এইপিনে চা এ বি ই ত্রিভুজৰ এ ই বাহুটো কোন বাহুটো চালো এই চা এ ই বাহুটো সমান কাৰ সমান এতিয়া এ চি ডি ত্রিভুজ চাম এ চি ডি ত্রিভুজ এ চি ডি ত্রিভুজৰ এইটো এ ডি বাহুটো সমান হ'ব নাই এ ডি বাহুটো এইটো 2 নং সমীকৰণ কি নং সমীকৰণ 2 নং সমীকৰণ ইয়াৰ পৰা ঠিক আছে না খেলি মেলি আছে ঠিকে আছে ঠিকে আছে তো সেই কি সোমাইছে কাণত বাৰে বাৰে এতিয়া 1 নংৰ পৰা আমি 2 নং ডিভাইডেড কৰি দিম 1 নং পৰা কি নং ডিভাইডেড কৰিম 1 নং পৰা আমি 2 নং হৰণ কৰি দিম চা হৰণ কৰিলে কি থাকিব এ বি ডিভাইডেড বাই এ ই সমান এর কি থাকিব এ সি ডিভাইডেড বাই এ ডি ইয়াৰ পৰা ঠিক আছে নহয় না কিবা খেলি মেলি আছে ঠিকে আছে কি খেলি মেলি আছে ঠিকে আছে এই চা এ বি আমি পূরণ করিম কি পূরণ করিম এ ডি হয় নাই তারপর কি পূরণ করিম এ সি পূরণ কি করিম এই কি করিম এ ই করিম এতিয়া আমি কি লম হ্যাঁ
হ্যাঁ এডি বাই এসি হ্যাঁ এ বি আমি এ বি হরণ করলে কি কইলে এ সি কি হরণ করলে এ সি এ ডিক ডিভাইডেড করলে কোনে ডিভাইডেড করলে এ ডিক এই ডিভাইডেড করলে কোনে ডিভাইডেড করলে এই এইটো কেই নং সমীকরণ দিলো 3 নং এইটো বুঝি পালি সা এইটো বুঝি পালি নাই এইটো মই ভাঙি দিলো ক্রস পূরণ কৰিলো এ বি পূরণ এ ডি হয় নাই তার পাছত আহিলে এই পূরণ এ সি এ বি পূরণ এ ডি সমান এই পূরণ এ সি এই পূরণ এ সি লিখি দিলো আর পিছ হলে একো নাই তাহলে কি কৰিলো এ বি কোনে ডিভাইডেড কৰিলে এ সি এই এ সি হাই পিনে ডিভাইডেড কৰি দিলে তাৰপিছত এ ডি কোনে ডিভাইডেড কৰিলে হ্যাঁ এই ডিভাইডেড কৰিলে হয় নাই তেতিয়া কেই নং সমীকরণ পালি 3 নং সমীকরণ পালো কেই নং সমীকরণ পালো 3 নং সমীকরণ পালো ইয়াত কৈছে কি দেখুৱাব কৈছে কি এ ডি ত্রিভুজ এ ডি ই সদিক ত্রিভুজ এ বি সি ত্রিভুজ এ ডি সদিক এ বি সি সদিক ক'ত লিখিম লিখি লচোন এইপিনে কৰি দিছো ন এইটো সাইড কৰি দিছো দেই ৰ হ্যাঁ হৈ যাব ৰ এইপিনে কৰি লম চা ত্রিভুজ কি লিখে কি দিয়া আছে এ ডি ই ত্রিভুজ এইটো হয় নেকি ত্রিভুজ এ ডি ই ত্রিভুজ আৰু কি ত্রিভুজ কৈছে কোৱা আকৌ হ্যাঁ ত্রিভুজ এ বি সিৰ পৰা পাওঁ ত্রিভুজ এ ডি ই ত্রিভুজ এ বি সি কি কি কথা পাতিছে হ্যাঁ কি কথা পাতি কাম যাবি নেকি পঢ়া শুনা নকৰিবি কাম যাবি নেকি হ্যাঁ কাম যাবি মানুহত কাম কৰা মানুহ কমতি আছে যে নাই কাৰণ এইখন দুনিয়াত যে কাম কৰা মানুহ হাজিৰা কৰা মানুহ কম আছে যে ইও হাজিৰা কৰিব কম আছে নেকি ইমান এনেকুৱা মানুহ নিবনুৱা আছে গাড়ী গাড়ী আহে মানুহ কাম কৰিবলৈ সেইটো শ্ৰেণীত যাবলৈ মন আছে যে নকৰিলেও হ'ব ন গাড়ী চৰাই দিয়াৰ পৰা মানুহ আহে লাখোৱাৰ পৰা মানুহ আহে নাই হে আহে নাই এটা সময়ত আমাক এনেকুৱা পৰিস্থিতি হৈ যাব পেটৰ কাৰণে তহঁতিও যাব লাগিব কোনে দিব খাবলৈ এতিয়া সৰু আছে বুলি মা দেউতাক খুৱাই আছে ডাঙৰ হলে মা দেউতাই তহঁতক গালি দিব হে মতলব নাই খালি দিনভৰ ধুইকে মোবাইল টিপে মোবাইল টিপি থাকে টিভি চাই থাকে আমুক কৈ ঘূৰি থাকে সদায় টেনশ্যন দিব উপায় নাপাই নিজে ঘৰৰ পৰা ওলাই যাবি কাম কৰিব ছোৱালী হ'ল ল'ৰা এতিয়াই মা দেউতাই মৰম কৰিছে তই পঢ়িছ বুলি অলপ দিনৰ পাছত চাবিচোন কেনেকুৱা হ'ব মা দেউতা হওক দাদা ভাই চবেই দি কৰি থাকিব মনত টেনশ্যন দি থাকিব লাষ্টত গৈ ছোৱালী হ'ল ল'ৰা ছোৱালীবিলাকে ভাবিব বম্বে গুচি যাব কিছুমানে কেৰেলা গুচি যাব ল'ৰাবিলাকো গুচি যায় আৰু দুদিন ধৰি তাত কাম কৰিব আহি পিনে আকৌ ইয়াত আহিব নিজৰ জেগাতে য'ত হাজিৰা কৰিব লাগিব সেইকাৰণে লাইফটো এতিয়া সময় আছে গল্ডেন লাইফ বুলি কয় নাই গল্ডেন লাইফ এতিয়া ভালকে পঢ়ি লচোন তহঁতি কিবা এটা কাম পাই গ'লে তহঁতৰ সন্মান তহঁতৰ মৰ্যাদা চব পাবি তহঁতি এইখন পৃথিৱীত নিজে একো কৰিব নোৱাৰিলে কোনো সন্মান মৰ্যাদা দিব নোৱাৰে তাৰ কাৰণে অলপ ধৈৰ্য লাগে হয় নাই ধৈৰ্য লাগে তপস্যা কৰিব লাগিব সাধনা কৰিব লাগিব খুব বেছি 5 বছৰ বেছি নালাগে 5 বছৰ জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল ঋষভদেৱ প্ৰথম আছিল ঋষভদেৱ তাৰপিছত মহাবীৰ স্বামী 12 বছৰ তপস্যা কৰিছিলে জৈন ধৰ্ম বুজি পাইছ নে ঋষভদেৱ মহাবীৰ স্বামী 12 বছৰ তপস্যা কৰি ঘৰ দুৱাৰ এৰি তপস্যা কৰিছিলে জ্ঞান প্ৰাপ্ত কৰিলে তহঁতক 5 বছৰ কৰ তপস্যা জ্ঞান প্ৰাপ্তৰ কাৰণে তেতিয়া তহঁতি কিবা এটা কৰিব পাৰিবি অলপ ধৈৰ্য ধৰ শান্তি থাক মনটো উখল মাখল লাগি থাকিব এইটো সময়ত বহুত উখল মাখল লাগি থাকিব এইটো সময়ত সেইকাৰণে মনটোক অলপ কন্ট্ৰল কৰ ধৰি ৰ ধৈৰ্য ধৰ চবক কৈছো বুজি পালি নাই অলপ চেষ্টা কৰ নহলে এইখন লাইফ জিন্দগী কেউ কাৰো কাৰণে চাবলৈ সময় নাই আৰু কথা বুজি ল এতিয়া চাচোন দুটা ত্ৰিভুজ আছে কি ত্ৰিভুজ আছে এ ডি ই আৰু এ বি চিৰ পৰা পাওঁ চা এ ডি ই ত্ৰিভুজ দিছে এইটো চা এ ডি ই ত্ৰিভুজ এটা আৰু কি ত্ৰিভুজ পালো এ বি চি এটা ডাঙৰ ত্ৰিভুজ পালো এ বি চি কাৰো প্ৰব্লেম আছে নি
এইপিনে চা ইয়াত দুটা ত্ৰিভুজ আছে, চাবি দে ডাঙৰ ত্ৰিভুজ এটা ABC, এইটো ডাঙৰ ত্ৰিভুজ হয় নাই, ABC, আৰু এই ডাঙৰ ত্ৰিভুজৰ ওপৰত এটা সৰু ত্ৰিভুজ জাপি দিছে, এই সৰু ত্ৰিভুজটোৰ নাম হ'ল ADE। ঠিক আছে, ইয়াৰ পৰা চাচোন ডাঙৰ ত্ৰিভুজ আৰু সৰু ত্ৰিভুজৰ এই কোণটো সমান পালো, কোণটো কি পাইছো, সমান পাইছো। আৰু কোন কোণটো সমান পাইছো ক, কোণটো সমান পালো, আৰু কোনটো সমান পাইছো ক, হা আছে তো চিন্তা কৰচোন, কৰাইছিলো নে ৰিভাইজ ক, হা এটাই কোণ আছে, যদি একটা কোণ যদি সমান থাকে তেনেহলে কি হ'ব, এই একটা কোণৰ এংগেল দুটা কি থাকিব, অনুপাতটো কি কি থাকিব, সমান। বুজি নাই পোৱা, নাই পোৱা, এইটো চা, এইটো এটা ত্ৰিভুজ আছে নাই, এইটো এটা ত্ৰিভুজ, এই কোণটো আৰু এই কোণটো কি আছে, ভালকে বনাই, এই এই সৰু ত্ৰিভুজটো মই চাইড কৰি দিলো, ইয়াৰ নাম কি আছে, ADE, ADE। ঠিক আছে, এতিয়া এই ডাঙৰ ত্ৰিভুজটো বনাই দিছো চা, এই ডাঙৰ ত্ৰিভুজটোৰ নাম কি, ABC। এতিয়া হলে চাচোন, সৰু ত্ৰিভুজটো ডাঙৰ, এই সৰু ত্ৰিভুজ লৈ পিনে ইয়াৰ ওপৰত জাপি দিছে, এইটো চা, জাপি দিছে নে, এতিয়া চাচোন, এই কোণটো আৰু এই কোণটো সমান আছে বুলি এই কোণটো আমি পুৰা মিলি গৈছে নে, এতিয়া কৈছে কি সাইড এংগেল সাইড মানে কি চা, এই কোণটো সমান আছে, তেনেহলে এই কোণৰ দুডাল বাহু, কোণৰ কেইডাল বাহু, যিটো যিটো কোণৰ পৰা মানে দুডাল বাহু ওলাইছে, কোণৰ কেইডাল বাহু ওলাইছে, একটা বাহু, দুটা বাহু, এই কোণ সে কেইটা বাহু ওলাইছে, AD বাহু একটা, তাৰপিছত এই বাহু একটা, তো এই কোণৰ এই বাহুটো আৰু এই বাহুটো অনুপাত ল'ব লাগে, মানে AD, এইটো চা, AD অনুপাত AE। বুজি পালি নাই, ইয়াৰ পৰা পালি নাই বুজি, চা, কোণৰ দুটা বাহু, এইটো বাহু আছে নাই, তেনে এই বাহুটো আৰু এই বাহুটোৰ অনুপাত ল'ব লাগিব, চা, AD বাহু, এই বাহুটোৰ নাম কি, AD বাহু, অনুপাত এই বাহুটোৰ নাম কি, এই বাহু, অনুপাত এই। বুজি পালি নাই, তাৰ পাছত আহিলে কি সমান দিম, এতিয়া এই কোণটো আৰু এই কোণটো সমান আছে নাই, ঠিক তেনেকৈ এই সমান থকা এই কোণটো এতিয়া দুডাল বাহু লম, এইটো এটা বাহু, এইটো এটা বাহু, হয় নাই, চাচোন, এই বাহুটো আৰু এই বাহুটোৰ নাম কি, AB, তেনেহলে AB ললো নাই, অনুপাত ল'ব লাগিব নাই, তেতিয়া কোন বাহুটো ল'ম, এই বাহুটো ল'ম, AC। বুজি পালি নাই, ঠিক আছে, এতিয়া চা, আমি এইটো অনুপাতত আছে, আমি ডিভাইডেড কৰি দিম, চা, AD এইটো অনুপাত এনেকৈ ডিভাইডেড কৰিব পাৰি নাই, পাৰি। বুজি পালি, সমান, এইটো চা, এইটো আছে AB আছে নাই, AB ডিভাইডেড AC, সমান। বুজি পালি, যদি এই কোণ দুটা সমান থাকে তেনেহলে সিহঁতৰ বাহুৰ অনুপাত দুটা কি থাকিব, সমান থাকিব, চা, এই বাহুটোৰ অনুপাত আৰু এই বাহু দুটাৰ অনুপাত সমান আছে নাই, এই যে চাচোন, ইয়াৰ লগত মিলিছে নাই, এইটো চা, ABAC ক'ত আছে, এইটো চা, ABAC সমান ADA, চা, ADA মিলি গ'ল নাই, সৰ্বাসম বুলি কৈছিলে যে, মিলি গ'ল। এতেকে আমি ক'ব পাৰিম কি, ADE ত্ৰিভুজ আৰু ABC ত্ৰিভুজ দুটা সাইড এংগেল সাইড শৰ্ত মতে সঠিক হ'ব, চিমিলাৰ হ'ব। বুজি পালি, নাই পোৱা বুজি, আমি শৰ্তৰ শিকিছিলো নাই, সাইড এংগেল সাইড মানে বাহু কোণ বাহু, সাইড এংগেল সাইড, এই শর্ত মতে ত্রিভুজ দুটাকে আমি কি কব পারি, সদিক। যদি দুটা ত্রিভুজকে যদি দুটা কোণা যদি সমানে, তো ও কোণা দুটাকে কোণা দুটাকে মানে একটা কোণাকে প্রথম দুটা বাহু অনুপাত, আর সেকেন্ড ত্রিভুজকে জন কোণটা সমান, ও কোণার দুটা অনুপাত সমান, তখন আমি ত্রিভুজ দুটা কি বলবো, সদিক বা সিমিলার বলবো, কি বলবো, সদিক বা সিমিলার। বুঝি পালি নাই, হ্যাঁ,
সেইটোৱে কথা ইয়াত কৈছে যদি এইটো লিখি দিলেও হ'ব নিলিখিলেও মানে ভাল এইটো বনাই বুজাবৰ কাৰণে বনাই দিম ঠিক আছে এতিয়া মই অংকটো কৰি দিছো ভাল এইটো মোহাই দিছো হা এতিয়া চোৱা এতিয়া আমি লিখিম কি এতিয়া লিখি দিম এ ডি ই আৰু এ বি চি ত্ৰিভুজৰ পৰা পাওঁ হয় নাই আমি কি আকৌ কোন কোন কি দুটা কি সমান পালি নাই কি কোন কি কোণার সমান পালি কোণাটা এ কোণটা কি পালি সমান এ ডি ই ত্রিভুজৰ এ কোণটোৰ নাম কি কি লিখিম কোৱা আকৌ এ ডি ই ত্রিভুজৰ এ কোণটোৰ নাম কি লিখিম হ্যাঁ ডি এ ই হয় নাই এই কোণটো সমান হয় নাই লিখিম কি ডি এ ই সমান এতিয়া ডাঙৰ ত্ৰিভুজটোৰ এ কোণটোৰ নাম কি বি এই এইটো ডাঙৰ ত্ৰিভুজ হয় নাই ডাঙৰ বি এ চি চা এইটো বুজি পালি নে মই কেনেকৈ লিখিছো পালি নহয় চা এ কোণ দুটা কি আছে সমান এ কোণ দুটা সমান থাকিলে এতিয়া এই কোণ দুটাৰ বাহু বিলাকৰ অনুপাত কি দিব লাগে সমান ঠিক তেনেকুৱা এইটো সৰু ত্ৰিভুজ হয় নাই এই সৰু ত্ৰিভুজৰ এ কোণটো এই বাহু দুটাৰ অনুপাত ল'ম কি ল'ম এ ডি অনুপাত কি হ'ব এই হ'ব নাই সমান তাৰ পাছত ডাঙৰ ত্ৰিভুজ আহি গ'ল এই ডাঙৰ ত্ৰিভুজৰ এ কোণটো ল'ম ইয়াৰ কি হ'ব এই কোণৰ বাহু দুটা কি নাম এ বি সমান কি হ'ব এই এ বি অনুপাত কি হ'ব এ চি এইটো সৰু হৈছিল এই জেগাটো ৰখ ভালকে লিখি দিছে চা এ ডি ই ত্ৰিভুজৰ কোণৰ এ ডি বাহু অনুপাত কি হ'ব এই কি হ'ব এ ই সমান তাৰ পাছত আহিল এ বি চি ত্ৰিভুজৰ হয় নাই এ কোণৰ বাহু দুডাল অনুপাত কি হ'ব সমান তেনে কি আহিব এ বি অনুপাত কি আহিব এ চি ইয়াৰ পৰা ক্লিয়াৰ আছে তোমালোকৰ হয় নাই এতিয়া মই ডিভাইডেড চিনটো লিখি দিম এ ডিক ডিভাইডেড কৰিলে কোনে কৰিলে এ ই সমান তাৰপিছত এ বিক ডিভাইডেড কৰিলে এ চি ঠিক আছে না এতিয়া চাচোন ইয়াত মিলি গৈছে এ বি ডিভাইডেড বাই এ চি চা এ বি ডিভাইডেড বাই এ চি ইজুকেল কি আছে এ ডি বাই এ চা এ ডি বাই এ মিলি গ'ল নাই এতেকে আমি ক'ব পাৰিম কি এতেকে সাইড প্ৰথমে কি আহিলে সাইড ললো এংগেল ললো সাইড এংগেল সাইড সাদৃশ্য শর্ত মতে সাদৃশ্যৰ কেতিয়াবা পৰীক্ষাত নিলিখিলেও হয় নাই সাদৃশ্য লিখি দিবি সাদৃশ্য শর্ত মতে লিখিবি শর্ত মতে কোন ত্ৰিভুজ দুটা সদৃশ বুলি কম এইটো এ বি ই হয় নাই এইটো এ বি আছে নেকি না ডি আছে এইটো কি লিখিলে ডি হয় আকৌ চাইছান এ ডি ই সদৃশ এ বি চি মই কি লিখি দিলো এইটো বেলেগ এ ডি ঠিকে দি আছ এ ত্ৰিভুজ কি লিখা আছে এ ডি ই সদৃশ কি হ'ব ত্ৰিভুজ এ বি চি সদৃশ এইটো বুজি পালি নাই কচোন সদৃশ হা এইটো কৰ এইটোৱে লিখি দে 6 মাৰ্ক এইবোৰ এনে 2 মাৰ্ক পাই যায় পৰীক্ষা 2 মাৰ্ক 3 মাৰ্ক দিয়ে কেই মাৰ্ক দিয়ে এইবোৰ আহে নহয় এনেই পাই যায় হাৱাত কোনো যোগ বিয়োগ অংক কেলকুলেশ্যন কৰিব দৰকাৰ নাই হৰণ পূৰণ অলপ মাথাটো মাৰিলে হৈ যায় এনেই পাবি